পঞ্চায়ত নিৰ্বাচনলৈ বেছি দিন নাই। আনদলে যি সময়ত এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত নামি গৈছে, বিপৰীতে কংগ্ৰেছৰ আকৌ টিকটৰ দৰদামক লৈ গৰম হৈ উঠিছে ৰাজনীতি। নিৰ্বাচনী ৰণনীতি বাদ দি টিকটৰ দৰদাম চলাৰ অভিযোগ গোৱালপাৰা কংগ্ৰেছত। সতীৰ্থই আনিছে সতীৰ্থৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ন্যায় বিচাৰি হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে গোৱালপাৰাৰ কংগ্ৰেছ নেতাই। এয়া হৈছে গোৱালপাৰা জিলাৰ কংগ্ৰেছৰ কাহিনী। গোৱালপাৰাৰ পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম আৰু যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপসভাপতি তথা কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীৰ মাজত প্ৰবল যুঁজ। কাৰণটো হ'ল কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীয়ে মদ্যপান কৰে আৰু গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতিক আক্ৰমণ কৰিবলৈ গৈছিল। ৰাকেশ চক্ৰৱৰ্তী মদ চদ খাই মই মাইকত কৈছোঁ একশ্যন হ'ব এইবিলাকৰ। কংগ্ৰেছৰ বদনাম কৰা গাড়ী চাৰি লৈ সভাপতিক যেতিয়া প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল তেতিয়াই তেওঁৰ টিকেট কেঞ্চেল হৈছিল। বিধায়ক একে ৰছিদ আলমৰ অভিযোগক নস্যাৎ কৰি ৰাকেশ চক্ৰৱৰ্তীয়ে গালে নিজৰ চাফাই। তেওঁ আৰু সুৰাপান কৰি জিলা সভাপতিক আক্ৰমণ কৰিবলৈ যোৱাই নাছিল। এই কথাটোত একে ৰছিদ আলম ডাঙৰীয়াই প্ৰত্যুত্তৰ দিব লাগিব, তেওঁ প্ৰমাণ দিব লাগিব যে মই ক'ত সেইদিনা মদ খাইছিলোঁ, তেওঁ কোৱাৰ নিচিনাকে ক'ত মই গুণ্ডা বাহিনী লৈ বা গাড়ী লৈ জিলা সভাপতিক আক্ৰমণ কৰিবলৈ গৈছিলোঁ, এই কথাটো তেওঁ প্ৰমাণ দিব লাগিব। আৰু যদি প্ৰমাণ দিব নোৱাৰে মই অতি শীঘ্ৰে এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ম। মই মানহানিৰ গোচৰ দিবলৈ বাধ্য হ'ম, কাৰণ মোৰো ব্যক্তিগত এটা ভাৱমূৰ্তিৰ কথা আছে। একাংশ কংগ্ৰেছৰ মতে আচল কাৰণ এইটো নহয়। অভিযোগ প্ৰতি অভিযোগৰ আঁৰত আছে পঞ্চায়ত নিৰ্বাচনৰ টিকট। বিধায়ক একে ৰছিদ আলমৰ ঘনিষ্ঠ লোকক টিকট দিয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীৰ মানুহে নাপালে পঞ্চায়ত নিৰ্বাচনৰ টিকট, যাৰ বাবে দুয়োজনৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে সংঘাত। অভিযোগ আছে বিধায়ক একে ৰছিদ আলমৰ ঘনিষ্ঠক দিছে টিকট, বহু যোগ্য ব্যক্তিক পাছ পেলাই দিয়া হৈছে টিকট, যাৰ বাবে সুৰাপান আৰু আক্ৰমণৰ প্ৰসংগৰে গৰম হৈ উঠিছে গোৱালপাৰা কংগ্ৰেছৰ ভিতৰচৰা। যি কি নহওক, ৰাকেশ চক্ৰৱৰ্তীৰ বিৰুদ্ধে মিছা অভিযোগ অনা বুলি হাইকমাণ্ডলৈ ন্যায় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন পালেহি, এতিয়া হাইকমাণ্ডৰ ন্যায় বিচাৰি ৰৈ আছে ৰাকেশ চক্ৰৱৰ্তী। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।